Hey guys, মই দুনমৰি বৰুৱা আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দুনমৰি বৰুৱালৈ আৰু নতুন ব্লগ এটি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ব্লগটি চাই ভাল পাব। আৰু আজি বহুত দিনৰ মূৰত ব্লগ আৰম্ভ কৰিছোঁ। মাজত ভিডিঅ' দি আছোঁ, কিন্তু সেইখিনি আগতে শ্বুট কৰা হৈছিলে। বহুত দিন হ'ল মই ভিডিঅ' বনাব পৰা নাই। তো আজি পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ প্ৰত্যেকজন মৰমৰ বন্ধু বান্ধৱীকে মোৰ ফালৰ পৰা কঙালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ আজি বিহুটি সকলোৰে সুকলমে যায় যেন। আজি খুব ঘৰলৈ মনত পৰিছে, গম পায়নে? ঘৰলৈ মনত পৰিলে কি কৰিম, উপায় নাই ন, ঘৰলৈতো যাব নোৱাৰোঁ, বহুত দূৰ হৈছে। গুৱাহাটীৰ পৰা শদিয়া বিহু বুলিয়েতো যাব নোৱাৰোঁ, কাতি বিহু বুলিয়ে। বহাগ বিহু বা কিবা যাব পাৰিম, কিন্তু কাতি বিহুত এতিয়া ঘৰলৈ খুব মনত পৰিছে। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে কি হৈছিলে, ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ মানে কাতি বিহুৰ দিনাখন এটাই কাম, ভণ্টি আৰু মোৰ দুয়োজনীয়ে মানে কি কৰোঁ, তুলসী পুলি, ঘৰততো তুলসী পুলি থাকেই, ৰোৱাও থাকে তুলসী গছ, কিন্তু সেইদিনাখন মানে আমাৰ বেলেগ এটা ভাল লাগে যে আজি কাতি বিহু, আমি তুলসী পুলি ৰুবই লাগে। খুব ভাল লাগে তুলসী পুলি ৰুম বুলি। ধুনীয়াকৈ মানে মাটিৰ ভেটি উঠাই লওঁ, ধুনীয়াকৈ উঠাই মেলি তাত মুচি মেলি ধুনীয়াকৈ সজাওঁ আৰু চাৰিওফালে কিবা কিবি ফুল চুল ৰুই মানে ধুনীয়াকৈ সজাওঁ কাতি বিহু বুলি। আৰু দিনটো আমি সেইবোৰ কৰিয়ে পাৰ কৰাইছিলোঁ। আৰু ঘৰ মুচিব লাগে, কিবা কৰিব লাগে, খুব ভাল লাগিছিলে। তেতিয়া হয়তো ভালদৰে কামবোৰ কৰিব নাজানিছিলোঁ, ঘৰ মুচিব নাজানিছিলোঁ, কিন্তু খুব বেছি মানে ভাল পাইছিলোঁ। কাতি বিহু আহিছে বুলি ক'লে আমি ঘৰ মুচিব লাগে। তেতিয়া আমাৰ কেঁচা ঘৰ আছিলে আৰু একদম মানে মাটি চাটি একদম লগাই নিজেও লুতুৰি পুতুৰি হৈ যাওঁ বোকাৰে, আৰু ঘৰটো মুচোঁ, মাৰ লগত সমানে মুচোঁ, মাক সহায়ো কৰোঁ। তাৰপাছত তুলসী পুলি আনো, তুলসী পুলি আনি তুলসী পুলি ৰুওঁ। খুব ভাল লাগে, বহুত বেছি ভাল লাগে আজিৰ দিনটোত। কিন্তু আজি মই এতিয়া ইয়াত আছোঁ, তেনেকৈ মই একোৱেই নাই। তথাপি মই ভাবিলোঁ আজি কাতি বিহু বুলি এনেই ব্লগ এটা আৰম্ভ কৰোঁ। ইয়াততো আজি একোৱেই নকৰোঁ ন, নহ'লে বা কিছুমানে শৰাই দিয়ে কাতি বিহুৰ। আমাৰ কিন্তু ঘৰত সৰুৰ পৰা মই শৰাই দিয়া দেখা নাই। কাতি বিহুত আমি পথাৰত বন্তি জ্বলাওঁ, তাৰপিছত ঘৰতো জ্বলাওঁ চাকি, তেনেকৈ খুব ভাল লাগে। সেইটো কাৰণে মই ইয়াতো এনেকৈ শৰাই নিদিওঁ, এনেই আৰু চাকি জ্বলাম যেনেকৈ ঘৰত আগতে কৰি আহিছিলোঁ, ঠিক তেনেদৰেই কৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে আজি উঠি মেলি মই গোটেই ঘৰ চৰ মুচি বহুত টাইম লাগি গ'ল কামবোৰ কৰোঁতে। কামবোৰ কৰি শেষ হ'ল আৰু এতিয়া অলপ ৰেষ্ট ল'লোঁ। আৰু আজি মেখেলা চাদৰ পিন্ধিছোঁ, ভাবিছোঁ আজি মেখেলা চাদৰ বিহুৰ দিনাখন আজি মেখেলা চাদৰে পিন্ধোঁ। আৰু এখেতেও গম নাপায় যে মই মেখেলা চাদৰ পিন্ধি আছোঁ। আহি আজি ছাৰপ্ৰাইজ হৈছে মোক মেখেলা চাদৰ পিন্ধি থকা দেখি। এতিয়া ৰাতিপুৱা যিহেতু কৰি মেলি আজৰি হ'লোঁ, এনেকৈ থাকিলেতো নহ'ব। দুপৰীয়া আজি চিম্পুলকৈ খাম। আৰু এখেতে কৈ থৈ গৈছিলে যে তেওঁৰ তিতা কেৰেলা ভাজি খাবলৈ মন গৈছে, আৰু সেইটো কাৰণে মই ভাবিছোঁ তিতা কেৰেলা ভাজি দিম, দাইল বনাম আৰু মাছ ফ্ৰাই তেনেকৈ বনাম। সেইটো কাৰণে আজি ৰেচিপি নেদেখাওঁ। এতিয়া নেক্সট কিবা যদি বনাওঁ মই আপোনালোকৰ ওচৰলৈ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকক আজি ব্লগটি। তিতা কেৰেলা, আজি বিহুৰ দিনাখন তিতা কেৰেলা খাম। কিন্তু বিহু বা কিবা বুলি নহয় ন, তিতা কেৰেলাটো খাই ভাল লাগে, খাম এতিয়া। আৰু এখেতেও কৈ থৈ গৈছে তিতা কেৰেলা খাম বুলি, কালি পৰহি পৰা কৈ আছে, বনাই দিয়া নাই। আজি এতিয়া বনাই দিব লাগিব, আৰু মই বনাওঁ, কাটি লওঁ। আহা মানি আহা, আমাৰ মানি পোৱালিটো কান্দি কান্দি আহিছে ন। মানি ভাত খালা নাই? খালোঁ। ক'ত গৈছে? হা? ফুফু গৈছে? ফুফু গৈছে? তোমাৰ মা ফুফু যোৱা নাই? তোমাৰ ফুফু নিনিয়ে? পাপা ফুফু নাযায়? ক'ত গৈছে? পাপা কাম কৰিছে? পৰি গৈছিলে আমাৰ মানি। ইয়াত বহিবা, ইয়াত বহিবা, তাত বহিবা। এফালে
মানে মই ভাত চব্জি বনোৱাত লাগিছোঁ এইফালে দাইল হৈ আছে আৰু এইফালে কেৰেলা ভাজিখিনি এইখিনি কেৰেলা ভাজিখিনি হৈ আছে এই পিছ দেখিছেনে বৰফ একো হেৰি কৰিব নোৱাৰি উলিয়াব নোৱাৰি এতিয়া পানী দিব লাগিব ইয়াতে আমু দিছে চকু মানে হাই কৈ দিয়া এয়া নাচি দিয়াচোন হামু দিদি নাচে অ' আমাৰ ছোৱালীজনী হামু দিদি নাচে অ' চকু মেলিলে দেখোন চিনি পোৱা নাছিলে বোলে মোক কতকে চিনি পোৱা ভাত দি লওঁ ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ অলপ কাম কৰিব লগা আছে কামখিনি কৰি লওঁ চাকি ধুব লাগে ধুই লওঁ এইফালে চাকিখিনি ধুই আনিলোঁ আৰু বাকী কামখিনি কৰিব লগা আছে আৰু মই ভাবিছোঁ এতিয়া এটা কেক বনাম আৰু আপোনালোকক দেখুৱাম তেতিয়াহ'লে ব'লকচোন চাব কেকো বনাম তাতকৈ আগতে মই যে কৈছিলোঁ ঘৰত তুলসী পুলি ৰুওঁ তো ইয়াতো তুলসী পুলি ৰুব ওলাইছোঁ ব'লক চাওঁ এইফালে বৌয়ে ধুনীয়াকৈ ডিজাইন কৰি তুলসী পুলি ৰুব আৰু ইয়াত চাকি জ্বলাবৰ কাৰণে এইফালে বাবু একদম ল'ৰালি কালৰ দিন মনত পৰি গৈছে আমাৰ এইফালে মানিজনী অ' মানি তুলসী পুলি নোৰোৱা তুমি আৰু বৰমা বহি চাইছে আমাক শিকাই দিছে আৰু কেনেকৈ ৰুব লাগে কি ধুনীয়াকৈ তুলসী পুলি ৰোৱা হ'ল এতিয়া মই কেক এটা বনাওঁ বুলি ভাবিছোঁ আৰু আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ লগতে আজি চাহ খাবলৈ তেনেকৈ পিঠা বনা নাই ভাবিলোঁ কেককে এটা বনাওঁ পিঠা পনা ঘৰত থকা দিন হয়তো বনোৱা হ'লে তো ব'লকচোন চাওঁ তেতিয়াহ'লে কেকটো কেনেকৈ বনাওঁ কি লাগিব নতুন ষ্টাইলত কেক ফিটিবৰ কাৰণে শিকাম মই মিক্সি জাৰত ফিটিম আজি প্ৰথমতে মই কণী 3টা লৈ লৈছোঁ এতিয়া কণীকেইটা মই কণীকেইটা মই নৰ্মেল টেম্পাৰেচাৰত থৈছিলোঁ ফ্ৰিজত থৈ দিয়া আছিলে 1 ঘণ্টা আগত মই উলিয়াই ৰাখিছোঁ এতিয়া মই ঢাকনিখন লগাই ইয়াক ভালদৰে মিক্সিত দি ল'ম একেৰাহে দি নাথাকৈ এবাৰ অফ এবাৰ অন কৰি এনেকৈ দি থাকিম এইখিনি 1 মিনিটমান এইদৰে পিচি ল'লোঁ এতিয়া মই ইয়াত 1 কাপ চেনি দিছোঁ আৰু এতিয়া মই পুনৰ আগৰ দৰে পিচি ল'ম এইখিনি 1.5 মিনিটমানৰ কাৰণে এইখিনি মই প্ৰায় 1.5-2 মিনিট মানে মই ভালদৰে মিক্সিত দি ল'লোঁ এতিয়া মই এইখিনি এটা বাতিত উলিয়াই ল'ম এতিয়া মই এই বাতিটোত এইখিনি উলিয়াই ল'ম চেনি আৰু কণীখিনি ভালদৰে ফিটি লোৱা হৈ গ'ল ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ইয়াৰ কাৰণে মই 1 কাপ আটা লৈছোঁ ৰঙা আটা ময়দাতকৈ আমি আটা ল'লে হেল্ডি হয় সেইটো কাৰণে মই আটাই লৈছোঁ আৰু আধা কাপ লৈছোঁ এইখিনি এতিয়া মই ভালদৰে চালি দিম আপোনালোকে ইচ্ছা কৰিলে বগা আটাও ল'ব পাৰে মই ৰঙা আটাই লৈছোঁ এইখিনি লাষ্টৰখিনি নিদিওঁ এইখিনি আটাখিনি চালি লোৱা হৈ গৈছে এতিয়া মই 1 চামুচ বেকিং দিছোঁ লগতে আধা চামুচ মই বেকিং সোডা দিছোঁ এইখিনি মই চাকনিৰে চাকি লৈছোঁ সেইখনে চাকিবলৈ অলপ দিগদাৰ হৈছে ডাঙৰ হৈছে এতিয়া লৈছোঁ মই 2 চামুচ কোকো পাউডাৰ এইফালে কোকো পাউডাৰখিনি ভালদৰে চালি লোৱা হৈ গৈছে এতিয়া ইয়াত দিছোঁ মই কেইটামান ইলাইচি গুটি ভাঙি লৈছিলোঁ মই খুন্দি লৈছিলোঁ আৰু এতিয়া মই 1 চামুচ ষ্ট্ৰবেৰী ফ্লেভাৰৰ ভেনিলা এসেন্স লৈছোঁ 1 চামুচতকৈ অলপ কমকৈ দিম ইয়াত মই 1 কাপ ৰিফাইন অইলো দিলোঁ মই আটা যোনটো কাপে লৈছিলোঁ সেইটো কাপে ল'লোঁ কিন্তু মোৰ ভিডিঅ'টো অফ হৈ গ'ল এইখিনি এতিয়া মই লাহে লাহে
এইখিনি মই ভালদৰে ঘুলি ল'ম এতিয়া। এইটো ঘোলটো অকণমান বেছি টাইট হৈ থকা নিচিনা লাগিছে, বেছি টাইট হ'লে কেকটো ফাটিব, সেইটো কাৰণে মই ইয়াত অকণমান গাখীৰ দিম। আমুল তাজাই লৈছোঁ মই, নৰ্মেল টেম্পাৰেচাৰত ৰাখা। অলপ অলপকৈ দি ঘুলিম মই, একেবাৰে বেছিকৈ দি নল'ব। এইখিনি ভালদৰে ফিটি লোৱা হৈ গৈছে। আজি মই কেক কেৰাহীত বনাম। কেৰাহীটো পাতি ফ্ৰী হিট হ'ব দিছোঁ, গেছটো একদম কমাই ৰাখিছোঁ। এতিয়া মই ইয়াত 2 চামুচমান নিমখ দি দিছোঁ, 2 চামুচে দিছোঁ, নহ'লে কেৰাহীটো অকণমান বেয়া হোৱাৰ চান্স থাকে। এতিয়া মই এই ষ্টেণ্ডডাল লৈছোঁ, ষ্টেণ্ডডাল এনেকৈ পাতি লৈছোঁ। কেৰাহীত বনালে সহজ হয়, সকলোৱে ঘৰত বনাব পাৰিব। এইটো মই ঢাকনিখন দি এতিয়া মই 10 মিনিটৰ কাৰণে ফ্ৰী হিট হ'ব দিছোঁ। বাচনটো ৰেডি কৰি ল'ব লাগে। এইটো মই চিলভাৰৰ এটা কি কয় এইটো চচপেনেই ক'ব, এনেকুৱা পেন এটা লৈছোঁ। এতিয়া মই ইয়াত অকণমান তেল দি দিম, আধা চামুচমান তেল দিছোঁ, আৰু ভালদৰে এডাল চিলিকন ব্ৰাছেৰে মই ধুনীয়াকৈ তেলখিনি চাৰিওফালে লগাই লৈছোঁ। এনেকৈ কৰিলে পাছত কেকটো ওলাবলৈ সহজ হয়, নহ'লে লাগি ধৰে। এতিয়া মই আটা অকণমান লৈছোঁ আৰু চাৰিওফালে পেনটো চাৰিওফালে মই ছটিয়াই লৈছোঁ, আৰু এনেদৰে ভালদৰে জোকাৰি জোকাৰি লগাই লৈছোঁ। তেতিয়া কেকটো ওলাবলৈ বহুত সহজ হয়। এইটো আমাৰ পেনটো ৰেডি হৈ গৈছে। এইখিনি আমাৰ ৰেডি হৈ যোৱা বেটাৰখিনি আপোনালোকে ইমানটোতে ৰাখিব। এনেকৈ উঠাই দিলে মানে তললৈ যাতে এনেকৈ দীঘলীয়াকৈ পৰি যায়, তেনেকৈ ইমানটোকে ৰাখিব। আৰু এইখিনি মই এতিয়া ৰেডি কৰি থোৱা পেনটোত দি দিম। এতিয়া এনেদৰে এইখিনি মোৰ বেটাৰখিনি ৰেডি হৈ গৈছে, আৰু এই ছাইডত লাগি থকাখিনি মই এৰাই লৈছোঁ। তাৰপাছত এইখিনি মই দুবাৰমান এনেদৰে টেপটেপাই দিছোঁ। তেতিয়া মানে কি হয়, বাবলছবোৰ যোনবোৰ সেইবোৰ ওলাই যায়, নহ'লে কেকটো ফুটা ফুটা হৈ থাকে। মাজে মাজে যে ফুটা ফুটা হৈ যায়, যদি বাবলছবোৰ থাকে তেতিয়া ফুটা ফুটা হৈ যায়। এইখিনি ৰেডি হৈ গৈছে, আৰু মই আধালৈকে দিছোঁ বাচনটোৰ। আৰু এইফালে কেৰাহীটো ধুনীয়াকৈ ফ্ৰী হিট হৈ গৈছে, পূৰা গৰম হৈ গৈছে। একদম ল' কৰি ৰাখিছিলোঁ দেই মই, এডাল ভালকৈ হেৰি কৰিব, আৰু খুব সাৱধানে কৰিব, বহুত গৰম হৈ আছে। এতিয়া মই এই পেনটো ইয়াত দি দিছোঁ, ভালদৰে দি দিছোঁ, আৰু ঢাকনিখন মই ভালদৰে লগাই দিছোঁ। এইখন ঢাকনি ভালদৰে ইয়াত লাগে, এইটো কেৰাহীত যিহেতু, সেইটো কাৰণে মই ভালদৰে লগাই দিছোঁ। ওপৰত মই গধুৰ বস্তু নিদিওঁ, আপোনালোকে ইচ্ছা কৰি দিব পাৰে। আৰু মই এইটো এতিয়া আধা ঘণ্টাৰ কাৰণে ৰাখিম প্ৰথমতে, যদি আকৌ প্ৰয়োজন হয় দিম, প্ৰথমতে আধা ঘণ্টাই ৰাখিম। সন্ধিয়া হ'বলৈ আৰম্ভ হৈছে, এইফালে মোৰ কেকটো হৈয়ে আছে। তেতিয়ালৈকে মই ঘৰ চৰবোৰ ঝাৰু দি লওঁ, কাপোৰ চপাই আনো। তেতিয়াহ'লে চাই থকচোন ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। এইটো এতিয়া প্ৰায় 35 মিনিটমান হৈ গৈছে। মাজৰটো বেছিকৈ ফুলি গৈছে অকণমান, আৰু অলপ বেছি হ'লে এনেকুৱা হয়ে। অলপমান সিজিবলৈ বাকী আছে, লাগি আহিছে। এইখিনি যেতিয়া এনেকৈ ভৰাম, কটাৰীখন লাগি নাহিব, তেতিয়াই হ'ব এইখিনি। এতিয়া এইটো 42 মিনিটৰ পাছত, মানে 35 মিনিট হৈছিলে, এতিয়া আকৌ 7 মিনিটৰ পাছত চাইছোঁ। এনেকৈ কটাৰীখন ভৰাই চাইছোঁ, পূৰা ধুনীয়াকৈ ক্লিনকৈ ওলাই আহিছে, মানে কেকটো আমাৰ ৰেডি হৈ গৈছে। দেখিছেনে? ৰেডি হৈ গৈছে। এতিয়া এইটো মই ইয়াতে ঠাণ্ডা হ'ব দিম, আৰু মোৰ সেইফালে খৰধৰ হৈছে, চাকিবোৰ ৰেডি কৰি লওঁ। গেছটো অফ কৰি দিছোঁ মই।
বন্ধু বান্ধৱীসকল সেইফালে কেকটো মোৰ ৰেডি হৈ গৈছে, কিন্তু মোৰ এইফালে এতিয়া চাকি তাকি দিবৰ কাৰণে দেৰি হৈ গৈছে, আন্ধাৰেই হ'ল। তো মই চাকিখিনি ৰেডি কৰি লৈছোঁ আৰু চাকি জ্বলাই লওঁ, তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ আজি কেকটো কেনেকুৱা হৈছে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। সকলোকে মংগল কৰিবা প্ৰভু। ৰেডি হৈ গৈছে, মোকো দেখাব দেই। এয়া মই বন্তি জ্বলাই আজি সকলোকে কঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু হেপী কঙালী বিহু। এতিয়া মই চাকি জ্বলাওঁ, ঘৰে ঘৰে ভিতৰত দিওঁ চাকি, আৰু এইফালে কলপাত। প্ৰথমতে মই ঘৰত তুলসী তলটো ভালকৈ দেখাই দিয়া ফালে। এইটো আমি আপুনি বৌয়ে যে ৰেডি কৰিছিলে তুলসী তলটো, দেখিছেনে? পাত এখন দিয়া। চাকি তাকি জ্বলালোঁ, আজৰি হ'লোঁ। দেখিছেনে কেনেকৈ ঘামিছোঁ, গোটেই মানে বৈ গৈছে একেবাৰে ঘামি। এতিয়া আকৌ শৰাই দিব বৌহঁতৰ, তাতো অকণমান লাগি ভাগি দিব লাগিব। আৰু অলপ পাছত আকৌ কোনোবা আহিব শৰাই নিবৰ কাৰণে, ভকতবোৰ আহিব চাগে শৰাই নিবলৈ। তেতিয়া দেখাওঁ আপোনালোকক, তেতিয়ালৈকে চাই থাককচোন ভিডিঅ'টো। ইফালে বৌয়ে চাকি জ্বলাব লৈছে, বৰমা জ্বলোৱা হৈ গৈছে। বৌ হেপী কাতি বিহু। থেংক ইউ। সকলোলৈ কৈছে দেই হেপী কাতি বিহু বুলি। এইটো কেকটো ৰেডি হৈ গৈছে, বহুত বেছি স্পঞ্জি হৈছে আৰু বহুত কোমল হৈছে, ছফ্ট হৈছে। দেখিছেনে এয়া কিমান স্পঞ্জি হৈছে? মই কাটি দেখুৱাম বাৰু আপোনালোকক। এইটো অকণমান বেছি এডোখৰ উঠি গৈছে, সেইটো কাৰণে অকণমান দেখিবলৈ বেয়া লাগিছে, সেইকাৰণে এইটোকে অলপ কাটি দিছোঁ। ৱাও, দেখিছেনে কি ধুনীয়া লাগিছে? পুৰা ছফ্ট হৈছে, বহুত বেছি ছফ্ট হৈছে। এতিয়া কেকটো কাটিম। এক পিচ খাই চাওঁ। বিৰাট ধুনীয়া হৈছে, পুৰা ছফ্ট হৈছে মানে। আৰু এইফালে বৌহঁতক খাব দিছোঁ, বৌহঁতে কেনেকুৱা লাগিছে ক'ব বাৰু। বাবু খাবলৈ কেনেকুৱা হৈছে? বৌ ভাল হৈছে? বহুত ছফ্ট হৈছে ন? বাবু মানি কেনেকুৱা হৈছে খাবলৈ? টেষ্টি।
কেনেকুৱা হৈছে কোৱা টেষ্টি হৈছে কোৱা খাইছা দেই অকণমান সাবস্ক্ৰাইব কৰি দিব আৰু বেল ঘণ্টিটো বজাই দিব বঢ়িয়া বন্ধু বান্ধৱীসকল কেকটো খাবলৈ বহুত বেছি ধুনীয়া হৈছে বহুত চফ্ট হৈছে আপোনালোকে দেখিছে মই দেখাই দিছোঁ আৰু খাবলৈও খুব ধুনীয়া হৈছে একদম মানে চব বস্তু মানে ধুনীয়াকৈ মিলিছে আৰু খাবলৈ কেতিয়াবা কিবা হয় ন কিবা এটা কম হয় বেছি হয় কিন্তু আজি একো হোৱা নাই খুব ধুনীয়া হৈছে খাবলৈ আৰু বহুত চফ্ট হৈছে খাই ভাল লাগিছে এখেতেও খালে খুব ভাল লাগিছে আৰু আজি কাতি বিহুৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু যেনেকৈ পাৰোঁ তেনেকৈ বনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু এনেকৈ যদি কেকটো বনায় আপোনালোকে খুব সহজতে হয় মিক্সিত ঘুলি কেনে আপোনালোকে কোনোবাই মিক্সিত ঘুলি কেনে কেক বনাইনে আগতে যদি বনাই কমেণ্ট কৰি জনাবচোন আৰু যদি যিসকলে বনোৱা নাই তেওঁলোকে এবাৰ বনাই চাবলৈ ট্ৰাই কৰিব খুব ধুনীয়া হয় তেতিয়াহ'লে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইতিমধ্যে বহুত দীঘল হৈ গৈছে ভিডিঅ'টো তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰে আৰু যদি মোৰ চেনেলটো নতুন আপোনালোকে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ বাই বাই